টাইমিটলৈ স্বাগতম গৌৰৱ গগৈক বচাবলৈ গৈ এবাৰ বিপদত পৰিব লগা হৈছে ৰিপুন বৰাক ইতিমধ্যে এছআইটিয়ে তলব কৰিছিল আৰু এছআইটিত গৈ ইতিমধ্যে ভুল স্বীকাৰ কৰিছে ৰিপুন বৰাই তেওঁ কৈছে যে হেয়া আছিল মাত্ৰ পলিটিক্যাল ষ্টেটমেন্ট তেওঁ গৌৰৱ গগৈ বচাবৰ বাবে এই মন্তব্য কৰা বুলি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে এছআইটিৰ তদন্তকাৰী দলৰ সন্মুখত লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে সবিশেষ এই খবৰ গৌৰৱ গগৈক বচাবলৈ গৈ বিপদত পৰিছে এতিয়া ৰিপুন বৰা গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত আৰু পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত ৰিপুন বৰাই সংবাদ মেলত এক বিশেষ মন্তব্য কৰিছিল আৰু এছআইটিৰ সন্মুখত নিজৰ ভুল অৱশেষত স্বীকাৰ কৰিলে পাৰ্টিৰ ডেমেজ কন্ট্ৰোলৰ বাবে কবলগীয়া হৈছিল বুলি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে যি ভাষ্য দিছিল সেয়া পলিটিক্যাল ষ্টেটমেন্ট আছিল বুলি তেওঁ ভুল স্বীকাৰ কৰিছে আজি এছআইটিৰ সন্মুখত এই ভুল স্বীকাৰ কৰিছে মোৰ ভুল হৈছিল বুলি স্বীকাৰ কৰিলে এছআইটিক আজি ৰিপুন বৰাক যেহেতু তলব কৰা হৈছিল আৰু ৰিপুন বৰাই এছআইটিৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰি আহিছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক সন্দৰ্ভত ৰিপুন বৰাই শেহতীয়াকৈ এক সংবাদমেল দিছিল আৰু সেই সংবাদমেলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ৰিপুন বৰাৰ ভাষ্য ৰেকৰ্ড কৰা হ'ব বুলি এক প্ৰকাৰ বিশেষ টুইট কৰিছিল আৰু সেই টুইটৰ পিছতে অৱশেষত এছআইটিয়ে তলব কৰিছিল ৰিপুন বৰাক আজি এছআইটিৰ সন্মুখত ৰিপুন বৰাই কিদৰে স্বীকাৰ কৰিলে নিজৰ ভুল বিশেষ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম তেখেতে কোঅপাৰেট কৰিছে কিন্তু তেখেতে যেটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছোঁ তেওঁ তথ্যখিনি আমাৰ ওচৰত মানে আনি পেলাই দিবলৈ আৰু কেতিয়ালৈকে আহিব মাতিম খুব সোনকালে মাতিম উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি মানে আমি তেওঁক অলপ সময় দিছোঁ যিটো কৈছে সেইটোতো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে এইটো মানে পলিটিক্যাল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে এছআইটিটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলেই হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে তেখেত পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাব সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাওঁ পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি পাওঁ নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ উভতি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক GM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া আৰু এনেধৰণে এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল আজি ৰিপুন বৰা আৰু এছআইটিৰ সন্মুখত ইতিমধ্যে ভুল স্বীকাৰ কৰিছে বুলি এছআইটিৰ বিষয়ে ইতিমধ্যে জানিবলৈ দিছে এই কথা যে সহযোগ কৰিছে তেওঁ যি ধৰণে এছআইটিয়ে তথ্য বিচাৰিছিল ৰিপুন বৰাৰ পৰা সেই তথ্য বৰ্তমান সময়লৈকে এছআইটিয়ে লাভ কৰা নাই যদিও পৰৱৰ্তী সময়ত পুনৰ তলব কৰা হ'ব ৰিপুন বৰাক আৰু পৰৱৰ্তী সময়ত এই সন্দৰ্ভত পুনৰ জেৰা চলোৱা হ'ব ৰিপুন বৰাক আমি পুনৰ জনাইছোঁ এটা ডাঙৰ খবৰ গৌৰৱ গগৈক বচাবলৈ গৈ এক প্ৰকাৰ বিপদত পৰিব লগা হৈছে ৰিপুন বৰা এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰিপুন বৰা কিয়নো সমগ্ৰ অসমবাসীয়ে জানে শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যি সম্পৰ্ক সেই সম্পৰ্কক লৈ চৰ্চা চলি আছিল ৰাজনৈতিক মহলতো এক প্ৰকাৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু সেই প্ৰশ্নক লৈ ৰিপুন বৰাই সংবাদ মেলত এক বিশেষ মন্তব্য কৰিছিল আৰু সেই মন্তব্যত যে অৱশেষত তেওঁৰ ভুল হৈছে সেই কথা ইতিমধ্যে স্বীকাৰ কৰিছে আজি এছআইটিৰ সন্মুখত এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল কিয়নো শেহতীয়াকৈ যি সংবাদ মেলত তেওঁ মন্তব্য কৰিছিল সেই সংবাদ মেলৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
এক টুইট কৰিছিল আৰু টুইট যোগে ৰাজ্যবাসীক জনোৱা হৈছিল যে ৰিপুন বৰাৰ এই ভাষ্য ৰেকৰ্ড কৰা হ'ব আৰু প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক টুইট কৰিছিল আৰু সেই টুইটৰ পিছতে এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰিপুন বৰা এছআইটিয়ে তলব কৰিছিল ৰিপুন বৰাক আৰু এছআইটিৰ সন্মুখত আজি তেওঁ যে ভুল কৰিছে সেই কথা স্বীকাৰ কৰিছে এছআইটিৰ বিষয়াগৰাকী ইতিমধ্যে এই কথা স্পষ্ট কৰিছে যে ৰিপুন বৰাই সেয়া মাত্ৰ পলিটিকেল ষ্টেটমেণ্ট বুলি কৈছে তেওঁৰ পলিটিকেল ষ্টেটমেণ্টৰ বাবেহে সেই কথা কোৱা হৈছিল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ বাবে সেই কথা ক'বলগীয়া হৈছে বুলি ভুল স্বীকাৰ কৰিছে যিটো কথা ক'ব নালাগিছিল তেওঁ সেই কথা কৈ পেলোৱা বুলি উল্লেখ কৰিছে এছআইটিৰ জেৰাৰ সন্মুখত আৰু এফালে আজিৰ দিনটোত এছআইটিয়ে যি তথ্য বিচাৰি ৰিপুন বৰাক জেৰা চলাইছিল ৰিপুন বৰাক সোধপোছ কৰিছিল সেই তথ্য কিন্তু আজিও এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰৱৰ্তী সময়ত পুনৰ এছআইটিয়ে তলব কৰিব ৰিপুন বৰাক আজিৰ দিনটোত বিশেষ মিটিঙৰ অজুহাত দি তেওঁ জেৰাৰ পৰা আঁতৰি গৈছিল আজিৰ দিনটোত আৰু কিন্তু পুনৰ জেৰাৰ সন্মুখীন হ'ব লাগিব ৰিপুন বৰা তেওঁ ইতিমধ্যে এছআইটিৰ বিষয়ে কথা উল্লেখ কৰিছে যে বিশেষ আজি মিটিং আছে বুলি তেওঁ গ'লগৈ পৰৱৰ্তী সময়ত কিন্তু পুনৰ আৰু অধিক তথ্যৰ বাবে ৰিপুন বৰাক সোধপোছ চলোৱা হ'ব পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত আৰু গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত বহু কথাই সোধা হৈছিল ৰিপুন বৰাক আৰু সেই তথ্যক লৈ ইতিমধ্যে এছআইটিৰ বিষয়ে এই কথা উল্লেখ কৰিছে যে সকলো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু এই কথা যে তেওঁ ভুল হৈছিল ভুল স্বীকাৰ কৰিছে সাংসদ গৌৰৱ গগৈক বচাবলৈ গৈ গৌৰৱ গগৈক উদ্ধাৰ কৰিবলৈ গৈ পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ বাবে এই কথা কোৱা বুলি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে আৰু সেই ভাষ্য কেৱল মাত্ৰ এটা পলিটিকেল ষ্টেটমেণ্ট আছিল বুলি তেওঁ মন্তব্য কৰিছে এছআইটিৰ বিষয়াৰ সন্মুখত আমি পুনৰ এছআইটিৰ বিষয়াগৰাকীৰ মন্তব্য প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ আৰু তাৰপিছত পুনৰ ৰিপুন বৰাই কি কৈছে সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কোঅপাৰেট কৰিছে কিন্তু তেখেতে যিটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছোঁ তেওঁ তথ্যখিনি আমাৰ ওচৰত মানে আনি পেলাই দিবলৈ আৰু কেতিয়ালৈকে আহিব মাতিম খুব সোনকালে মাতিম উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি মানে আমি তেওঁক অলপ সময় দিছোঁ যিটো কৈছে সেইটোতো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে এইটো মানে পলিটিকেল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে এছআইটিটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলেই হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে তেখেত পৰৱৰ্তী সময়লৈ গৌৰৱ মাতা হ'ব নেকি পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাব সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি পাম নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক GM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত APR হৈ লওঁ আৰু APR হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি পাম নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ
যিহেতু মোক GM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত APR হৈ লওঁ আৰু APR হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো তেখেতে কোঅপাৰেট কৰিছে কিন্তু তেখেতে যিটো আমি বিচাৰিছিলোঁ তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছোঁ তেওঁ তথ্যখিনি আমাৰ ওচৰত মানে